প্ৰথমতে মই ৰঙালী বিহুৰ সভায় সেৱা জনালোঁ, কনিষ্ঠজনলৈ মৰম জনালোঁ আৰু মোৰ বন্ধু বান্ধৱ যিসকলো আছে সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। বছৰটো ভাল হওক, নতুন বছৰত প্ৰৱেশ কৰিছোঁ। 2025 চন এই বছৰটোৱে আমাৰ বাবে বৰ গুৰুত্বপূৰ্ণ হ'ব, বা যদি আমি অসমীয়া বছৰটো ধৰোঁ বৰ গুৰুত্বপূৰ্ণ বছৰ এটা, বা অহা দুই এটা বছৰ আমাৰ ইয়াৰ থলুৱা মানুহখিনিৰ বাবে বৰ গুৰুত্বপূৰ্ণ হ'ব। ইংলণ্ডবীৰ সংঘ, মই নামটো শুনি ফুলটোতেই গম পাইছোঁ, পাহাৰীয়া ফুল, বৰ সুন্দৰ নাম। আৰু আপোনালোকৰ এই অঞ্চলটো ময়ো বাসিন্দা হৈছোঁ খাওঁকুচিৰ। খাওঁকুচিৰ বাসিন্দা হোৱাৰ আগৰে পৰা মই যিহেতু খা খবৰ কৰি আছোঁ, ইংলণ্ডবীৰ পাহাৰীয়া ফুল সঁচাকৈ গুৱাহাটীৰ মাজত যদি এখন ফুলনি আছে বুলি কোৱা হয়, তেনেহ'লে এই এলেকাটো এখন ফুলনিৰ সদৃশ, বৰ ধুনীয়া ঠাই। আজিৰ পৰা 3 দিনৰ আগতেহে মাত্ৰ সোণাইগুলি বিহুলৈ গ'লোঁ, ইমান ধুনীয়া ঠাই। মই আজিকালি এইফালেৰে মোৰ কাৰ্যালয়লৈ অহা যোৱা কৰোঁ, গতিকে মই মাজে মাজে পথ সলাই ইটো ৰাস্তাত সোমাই চাওঁ, সিটো গলিত সোমাই চাওঁ, নতুন ঠাইলৈ যিহেতু আহিছোঁ, গতিকে পথবোৰ চিনাকি হৈছোঁ আৰু অনুমান কৰিছোঁ কথা পাতি পেলাই যে কোন কোন মানুহ আছে। অসমৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব। ফুলনি এখনত যেনেকৈ সমগ্ৰ বাচকবনীয়া ফুল থাকে, ইয়াত অসমৰ সুপ্ৰাচীন গৌৰৱোজ্জ্বল থলুৱা জনগোষ্ঠী কাৰ্বিসকল, অসমৰ ভূমিপুত্ৰ আন এটা জনগোষ্ঠী, এই সভ্যতাৰ আৰম্ভণি কৰা জনগোষ্ঠীসমূহৰ অন্যতম বড়ো জনগোষ্ঠী, ইয়াত ৰাভাসকল ভূমিপুত্ৰ আন এটা জনগোষ্ঠী, ভূমিপুত্ৰ আন এটা জনগোষ্ঠীৰ মিচিংসকল, তাৰ উপৰিও অন্যান্য বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আৰু ইছলাম ধৰ্মাৱলম্বী যথেষ্ট সংখ্যক লোক আছে। আমাৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰে লোক যিমান সম্ভৱ আছে, কাৰণ মই এইকেইদিনতে খা খবৰ কৰোঁতে কিছু ডিমাচা লোক আছে দেখিছোঁ, মই কিছু কোচ ৰাজবংশী লোকো আছে আশে পাশে এই অঞ্চলসমূহতে। গতিকে ফুলনি সদৃশ সকলো ঠাইৰ পৰা মানুহ আহিছে, খিলঞ্জীয়া লোকসকলৰ সৈতে স্থানীয় লোকসকলৰ সৈতে মিলি কৰিছে। এই সংঘটো 25 বছৰ আগতে স্থানীয় লোকসকলে কাঠ বাঁহ গোটাই কৰিছিল। তাৰ পূৰ্বে মই দেখিছোঁ এটা সুন্দৰ লেখাও লিখিছে, 1980 চনত কৃষক সংঘ ৰূপেৰে ইয়াৰ আচলতে এটা পাতনি মেলিছিল, আৰু কৃষক সংঘ ৰূপেৰে পাতনি মেলি এতিয়ালৈকে এই যি যাত্ৰা আৰম্ভ কৰিলে 2001 চনত বিহু, এই বিহুৰে আজি 25 বছৰ ৰূপালী জয়ন্তী। বিহু আমাৰ কাৰণে বিভিন্ন দিশেৰে বিহু, মোৰ কাৰণে বিহু এটা বৰ গুৰুত্বপূৰ্ণ কথা। 1988 চনত হাইস্কুলীয়া ছাত্ৰ হৈ থাকোঁতে মোক আমাৰ গাঁৱৰ বিহুখনত মোক আৰু এজন বন্ধু সাংস্কৃতিক সম্পাদক, যুটীয়া সাংস্কৃতিক সম্পাদক পাতিছিল। কিজানিবা মই কওঁ, যদি যুটীয়া সাংস্কৃতিক সম্পাদক নেপাতিলে হ'লে তেনেহ'লে মই আজি ৰাজহুৱা জীৱনৰ পৰা প্ৰতিনিধিত্ব হ'ব নোৱাৰিলো হ'লে। সেই যে ৰাইজে মোক দায়িত্ব এটালৈ আগবঢ়াই দিলে, আমি যে কামখিনি কৰিলোঁ, আমি সেই সময়তে চিন্তা কৰিছিলোঁ যে আমিনো কি বেলেগ কৰিম। আচলতে সেই সময়ছোৱাত আমি হাইস্কুলৰ মানে মেট্ৰিক দিয়া নাই, গতিকে মানে 10মান শ্ৰেণী পোৱাই নাই। তেনেকুৱা ছাত্ৰ এজন আমি ভাবিলোঁ যে দুজনে মিলি যে আমি গছপুলি আনিম। সামাজিক বননীকৰণ বিভাগৰ লগত যোগাযোগ কৰিলোঁ, গছপুলি আনিলোঁ। পুৱা যিটো আপোনালোকেও কৰে শোভাযাত্ৰাৰ আগে আগে আমি ঠেলা এখন লৈ গৈ আছোঁ আৰু কোৰ আৰু চিপৰাং লৈ গৈ আছোঁ, আৰু সকলোৰে বাৰীত, চৰকাৰী মাটিত, স্কুলৰ মাটিত, সকলো ঠাইতে গছ এজোপা ৰুলোঁ, আৰু গছ ৰুলোঁ, বৰ ভাল লাগিছে। আজিৰ পৰা 6-7 বছৰ আগতে মই এজোপা প্ৰকাণ্ড দেৱদাৰু গছ কাটিবলগীয়া হ'ল, কাৰণ নেশ্যনেল হাইৱেৰ সম্প্ৰসাৰণ হৈছে, গছজোপা পৰিছে। মই খুব দুখেৰে কাটিলোঁ, কাৰণ সেই সময়ছোৱাত ৰোৱা গছখিনি মই চিনি পাওঁ। কাৰকাৰ বাৰীত ৰুইছিলোঁ, কাৰকাৰ পদূলিত গছ আছিল। মই বহুত দিনলৈকে কওঁ, আমাৰ গছজোপাৰ তলতে আমি মাঘৰ বিহুত আমি উৰুকাৰ দিনা সদায় সকলো বহোঁ, আৰু সকলোৰে কাৰণে এইটো এটা থাকি গৈছিল যে আমি 88 চনত ৰোৱা গছজোপা, সেই গছজোপাই আমাৰ চিনাকি, আৰু আমাৰ এলেকাটো বহু কেইজোপা ডাঙৰ গছ 85 চনত আমি ৰোৱা গছেই চিনাকি হৈ পৰিল। সামাজিক ক্ষেত্ৰত বিহু, কৃষ্টি সংস্কৃতি মিলন ক্ষেত্ৰ, আমি বিভিন্ন কৃষ্টি সংস্কৃতিৰে জিলিকি উঠোঁ। আমি কেতিয়াবা আমাক আগতেই কৈ গৈছে যে সকলো আছে, সকলো আছিল, লঘোনো নলওঁ নাম, আমাৰ সকলো আছে। অলপতে মই অসমৰ ইতিহাস সম্পৰ্কীয় পুৰণা কিছু তথ্য পঢ়ি থাকোঁতে খবৰ পালোঁ যে 450 খ্ৰীষ্টাব্দ হিচাপে ক'লে 450 পৰা 500 চনৰ আশে পাশে আমাৰ ডবকা ফালৰ এজন জনগোষ্ঠীয় ৰজাই চীন দেশলৈ এখন চিঠি পঠাইছিল কটকীৰ সৈতে, আৰু কৈছিল যে চীন দেশৰ সৈতে ডবকাৰ ৰজাই ব্যৱসায় কিবা কৰিব পাৰে নেকি। তেতিয়াৰ দিনত আমাৰ এনে সুসভ্য সভ্যতা আছিল, এনেকুৱা আমাৰ ৰাজতন্ত্ৰ বাণিজ্যিক ব্যৱস্থা আছিল যে আমাৰ ডবকাৰ পৰা মই পিছত বহুত চেষ্টা কৰি গম পালোঁ যে আমাৰ এইফালে এটা গিৰিপথ আছিল, সেই গিৰিপথেৰে আমাৰ চীনৰ মূল ভূখণ্ডলৈ যোগাযোগ আছিল,
আৰু কিছু সামগ্ৰীৰ ব্যৱসায়ো হৈছিল আৰু 450 চনত চীনত বেচিব পৰাকৈ আমাৰ এই এলেকাটোত সম্পদ আছে পৰৱৰ্তী পৰ্যায়ত বিভিন্ন কাৰণত হয়তো সেই ৰাজ্যখন তিনিভাগ হ'ল এভাগ ত্ৰিপুৰালৈ গ'লগৈ এভাগ কাৰ্বি পাহাৰ ডিমা পাহাৰ ডিমাচা এই লোকসকল বা অন্যান্য জনগোষ্ঠী হিচাপে তিনিভাগ হৈ তিনিটা অংশত ভাগ হৈ পৰিল কিন্তু তেতিয়াৰ দিনৰ এটা সুসভ্য জাতি জনগোষ্ঠীৰ আমি প্ৰতিনিধি আমি উত্তৰ কৰি আমি আজি কৰবাত থমকি ৰৈছো নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন এটা হৈছে আজি ইয়াত যিসমূহ লিখা আছে মই দেখিছোঁ দক্ষিণ গাঁৱৰ ৰঙালী বিহুৰ ইতিবৃত্ত 1980 চনৰ পৰা যি প্ৰচেষ্টা আৰম্ভ কৰিলে এতিয়ালৈকে আপোনালোকে চলাই ৰাখিছে আৰু অনাগত দিনলৈ ই চলি থাকিব কিন্তু এই মুহূৰ্তত আটাইতকৈ দিনৰ অসমৰ কাৰণে যিটো প্ৰয়োজনীয় কথা হৈছে যে আমি ফুলনিখনত সকলো ফুল এজোপা গছেৰে ফুল কৰিলে ভাল নালাগিব এটা বাগিচাত কেতিয়াও অকল গোলাপেই থাকিব নোৱাৰিব অকল নগৰেই থাকিব নোৱাৰিব অকল ঋতুকালীন ফুলেই থাকিব নোৱাৰিব সকলো ফুল মিলি থাকিব লাগে ইয়াত ইংলণ্ডী সংঘৰ নেতৃত্ব যিসকল আছে তেওঁলোকে সকলোকে একেলগে লৈ সকলো জাতিগত জনগোষ্ঠীক সকলো লোকৰ প্ৰতিনিধিক একেলগে লৈ আজি এই কাৰ্যসূচী কৰিছে সভাপতিসকলৰ নাম যেতিয়া লৈছে তেতিয়া মই দেখিছোঁ যে একদম বৰ্ণিল অসমৰ মানে সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিব পৰা লোক আছে মই বিহুৰ এই খবৰ পোৱাৰ পাছতে খবৰ পোৱাতে দেখিছোঁ ইয়াৰ স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বৰ উৎসাহেৰে বিহুৰ কাৰ্যসূচীসমূহত সহযোগ কৰে অংশগ্ৰহণ কৰে আৰু আমাৰ যি কৃষ্টি সংস্কৃতি আমি বিভিন্ন সময়ত আধুনিকতাৰ ধান সুমিয়াত ক'ৰবাত কিছু এৰি থৈ আহিছোঁ ক'ৰবাত কিছু হেৰুৱাই পেলাইছোঁ বিহু দীঘলীয়া হয় বুলিও কয় বহু ক্ষেত্ৰত আমাৰ কেতিয়াবা আমাক লৈ কিছু অপপ্ৰচাৰো হয় বিহু এতিয়া দীঘলীয়া আমাৰ অসমীয়া মানুহৰ প্ৰতি ওপৰত এটা ডাঙৰ অভিযোগ যে আমি কাম বন বাদ দি 3 মাহ 4 মাহ 5 মাহ জুনলৈকে জেঠলৈকে বোলে আষাৰলৈকে আমি বিহুৱে মাৰি থাকোঁ কথাটো একদম সত্য নহয় কিছুমান মিছা প্ৰচাৰে আমাক কেতিয়াবা মানসিকভাৱে আমাক কিছু চাপত ৰাখে আপোনালোকে কওকচোন আপোনালোক প্ৰত্যেক অসমৰ বিভিন্ন ঠাইৰে মানুহ বা ইয়াৰো মানুহ আহিছে কাৰ গাঁৱত 90 দিন বিহু মাৰে বিহুকে এদিন দুদিন 3 দিনেই মাৰে কথাটো হ'ল যে আমাৰ অসমত ডাঙৰ ৰাজহুৱা বিহু পাতিবৰ কাৰণে যিমান অন্যান্য ব্যৱস্থা যেনে আমাক এই পেণ্ডেল লাগিল ৰভাতলি লাগিল খুঁটা লাগিল বিদ্যুৎ ব্যৱস্থা লাগিল আমাৰ শব্দযন্ত্ৰীসকল লাগিল এই ব্যৱস্থাসমূহ বা শিল্পীসকল লাগিল গাবলৈ সিমানখিনি নাই আৰু বহুতৰে সুবিধা অসুবিধা থাকে এতিয়া মোৰ গাঁওখনত সাধাৰণতে আমি শনিবাৰে মূল প্ৰগ্ৰেমটো পাতোঁ কাৰণ মানুহবোৰ চাকৰিয়াল মানুহ শনিবাৰে কাম কৰিলে দেওবাৰে জিৰণি ল'ব পাৰে তেওঁলোকেও চাব পাৰে সকলোৱে নিজৰ পচন্দ অনুসৰি সুবিধা মতে 2 দিন 3 দিনকে দিব পাৰে গোটেই জাতিটোৱে কেতিয়াও 3 মাহ বিহু নাপাতে কিন্তু কিছুমান ধৰণৰ কথা আমাৰ ওপৰত জাপি দি আমাৰ উৎসাহটো নাইকিয়া কৰিবলৈ চেষ্টা কৰাৰ নিচিনা হৈছে আমি যেনিবা পাতিলোৱে 7 দিনত বিহু অসমত 7 দিনত আমি যিমান সমিতিসমূহত বিহু পাতোঁ সিমান বিহু সমিতিসমূহত এবাৰকৈ বিহু নোচোৱাবলৈ সিমানখিনি মানুহ আছে নে নাই আমি কৃষ্টি সংস্কৃতি পাহৰি যোৱা নাই কৃষ্টি সংস্কৃতি আমি ভালকৈ পালন কৰি আছোঁ কাৰণ এটা কথা চাওক পৃথিৱীৰ দেশে দেশে জাতিয়ে জাতিয়ে নিজৰ কৃষ্টি সংস্কৃতি আছে এই যে বহাগ বিহুৰ আগত এবাৰ মই হিচাপ কৰিলোঁ যে আমাৰ জাতিটোৱে আটাইতকৈ 2টা শক্তিশালী ভাল কাম কৰে এটা হ'ল বহাগ বিহুৰ আগত অসমৰ উদ্ধপা মুধলৈ ঢোল পেঁপা গগনা নৃত্য সকলো বাদ্যযন্ত্ৰ প্ৰশিক্ষণ হয় কৰ্মশালা হয় ক'তো মই বিভিন্ন ঠাই ঘূৰি ফুৰিছোঁ গাঁৱে গাঁৱে নিজৰ কৃষ্টি সংস্কৃতি শিকাই থকাৰ কোনো কৰ্মশালা নাই আনকি অসমত কেইবাটাও জাতি জনগোষ্ঠী আছে যিসকলে কৰ্মশালা হিচাপে নকৰে কাৰণ সংখ্যাত তাকৰ পৰা কম মানুহ আছে মই অনুৰোধ কৰিম যে তেওঁলোকৰ নিজৰ কৃষ্টি সংস্কৃতি নতুন প্ৰজন্মক শিকাব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ